দৰঙৰ বৰমপুৰ বিষ্ণুপ্ৰভু সেৱাশ্ৰমত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন। ৰাষ্ট্ৰীয় অন্ধতা দৃষ্টিহীনতা নিৰন্তন আঁচনি দৰঙৰ অধীনত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ সহযোগত দৰঙৰ বৰমপুৰস্থিত বিষ্ণুপ্ৰভু সেৱাশ্ৰমত বিনামূলীয়া চকু চিকিৎসা শিবিৰ এটি সম্পন্ন হয়। সাংবাদিক নৱজিৎ শৰ্মাই আঁত ধৰা শিবিৰটি মুকলি কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী লোকশিল্পী মতিৰাম বৰাই। অৰ্ধশতাধিক ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰা শিবিৰত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অপ্টোমেষ্ট্ৰিছ ৰত্নেশ্বৰ চহৰীয়া আৰু জলজলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অপ্টোমেষ্ট্ৰিছ সৌৰভজ্যোতি চহৰীয়াই চিকিৎসা প্ৰদান কৰে। উক্ত শিবিৰত চকু পৰীক্ষা কৰি বিনামূলীয়া ঔষধ চশমা যোগান ধৰাৰ লগতে চকুৰ চানিপুৰা ৰোগৰ বিনামূলীয়া চিনাক্ত কৰি অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰিব বুলি জানিব দিয়ে বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ মুখ্য পৰিচালক খগেন ডেকাই। এআইএন লাইভৰ প্ৰতিনিধি নৱজিৎ শৰ্মাৰ এক প্ৰতিবেদন। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব এআইএন লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।